আজি ল'ৰাটোৰ গাটো বহুত বেয়া, টুপীটো পিন্ধাই দিওঁ বুলি ভাবিছোঁ যিহেতু তাৰ জ্বৰ হৈ আছে, কিন্তু নাই কোনো কাৰণতে টুপী নিপিন্ধে। এনেকুৱা বহুতৰে হয় বাৰু, কিছুমান আকৌ বহুত থাকে পিন্ধি থাকে, কিন্তু আমাৰ বেটাই নিপিন্ধে। তাক অকণমান নিচুকাই মেলি অলপমান কাম আছিলে সেইখিনিও কৰি ল'লোঁ, যিহেতু মোৰো বহুত বেছি গা বেয়া, মানে মোৰ গা বেয়া হোৱাৰ কাৰণে তাৰ জ্বৰ হৈ গৈছেগৈ, মোৰ জ্বৰ হৈ আছে যিহেতু ফিট কৰে। আৰু ষ্ট্ৰলাৰখন অকণমান সেইদিনাখন উলিয়াই নিয়াৰ কাৰণে বহুত বেছি লেতেৰা হৈ যোৱাত এওঁ অলপমান চাফা কৰি দিলে আৰু মই বেটাৰীটো অলপমান চাৰ্জ দিলোঁ। ঘৰটোৰ অৱস্থা দেখিছে, কাৰণ মোৰ অলপমান কাম আছিলে। এয়া চাওক, এইবোৰ চাপিবলৈ আছে বাৰু, কৰিম। এওঁ চাহ খাম বুলি ক'লে, সেইকাৰণে চাহ বনালোঁ, যিহেতু চুগাৰ ফ্ৰী দিব লগা হয়, সেয়া দি মেলি চাহটো বনাই দিলোঁ। আৰু তাৰ যিহেতু গাটো বহুত বেয়া, মানে অকণমান বোলো খুৱাই মেলি মেডিচিন দিব লাগিব, যিহেতু বহুত জোৰ কৰি মেলি খুৱাই পেলাই এতিয়া মই তাক মেডিচিন দিয়াৰ কাৰণে হেৰি কৰিছোঁ, কিন্তু তাৰ জ্বৰটো ইমান বেছি হৈ গৈছে, যাৰ কাৰণে সি ইমান কান্দি আছে। এনেই নৰ্মেলি সি ইমান নাকান্দে, কিন্তু আজি মই অশান্তি লাগি গৈছেগৈ। বাৰুকৈ আজি তেওঁৰ ছুটি আছিলে, নাজল ড্ৰপটোও দি দিছোঁ, কাৰণ নাকটো বন্ধ হৈ গৈছেগৈ, বহুত বেছি দিগদাৰ কৰিছে। আৰু সেয়াই আৰু তেনেকুৱাই হৈছে।